নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 15 জানুৱাৰী 2026 অসমীয়া 1 মাঘ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:38। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়িক বিষয়ত আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় লাভ কৰিব। আপুনি হয়তো কোনো আত্মীয়ক সহায় কৰিব লাগিব, যাৰ ফলত আপুনি যথেষ্ট সুখী অনুভৱ কৰিব। দৌৰা-দৌৰি হ'ব পাৰে। সহকৰ্মীসকলৰ সহযোগত আপোনাৰ কামবোৰ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ'ব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। বৃষ ৰাশি। আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাব ছাত্ৰ-ছাত্ৰীসকলে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ অফিচৰ কাম পাব পাৰে। ছ'চিয়েল মিডিয়াত স্পৰ্শকাতৰ বা বিভ্ৰান্তিকৰ পোষ্ট লাইক বা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব লাগে। মিথুন ৰাশি। আপোনাৰ বিষয়ে মানুহৰ মতামত মিশ্ৰিত হ'ব। কিছুমানে হয়তো আপোনাৰ লগত মিঠাকৈ কথা পাতি নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। ৰাজহুৱা কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ ব্যক্তিগত সম্পৰ্কবোৰ আন্তৰিক হ'ব। অতিৰিক্ত কামৰ বোজা নপৰিব। কৰ্কট ৰাশি। আৰ্থিক বিষয়ৰ লগত জড়িত বাধাসমূহ দূৰ কৰা হ'ব পাৰে। আপোনাৰ প্ৰবল ইচ্ছাশক্তিয়ে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। আপোনাৰ পদোন্নতিৰ সম্ভাৱনা প্ৰবল। আপুনি হয়তো আপোনাৰ সৰু ভাই-ভনীৰ লগত এটা গুৰুতৰ বিষয়ৰ বিষয়ে আলোচনা কৰিব পাৰে। এটা ডাঙৰ কথাৰ পৰা আপুনি আৰ্থিক লাভালাভ কৰিব পাৰে। সিংহ ৰাশি। পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। ক্ষুদ্ৰ উদ্যোগ চলোৱা লোকসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ টান পাব পাৰে। ভুল পথ বাছি ল'ব নালাগে। চকুত বিষ অনুভৱ কৰিব পাৰে। হাৰ্ডৱেৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। কন্যা ৰাশি। আপুনি আপোনাৰ কৰ্মপদ্ধতিৰ বিষয়ে আত্মনিৰীক্ষণ কৰিব। আপোনাৰ দিনটোত এটা ডাঙৰ অংশ পঢ়া-শুনা আৰু গৱেষণাত ব্যয় হ'ব পাৰে। আজি আপুনি কেৱল অত্যাৱশ্যকীয় কামবোৰক অগ্ৰাধিকাৰ দিয়া উচিত। সম্পৰ্কৰ সন্দৰ্ভত আপুনি কিছুমান বিভ্ৰান্তিকৰ পৰিণতিৰ সন্মুখীন হ'ব পাৰে। আপুনিও ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো তথাপিও সঁচা কথা কোৱাৰ পিছতো আপুনি আনৰ সন্মুখত ভুল দেখাব পাৰে। আপুনি হয়তো ঘৰুৱা কামৰ প্ৰতি বিশেষ আগ্ৰহ অনুভৱ নকৰিব। মাদক দ্ৰব্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। শ্বেয়াৰ বজাৰত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। বৃশ্চিক ৰাশি। ভাল বন্ধুৰ সংগত আপুনি আনন্দ অনুভৱ কৰিব। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তি পাব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব লাগিব পাৰে। লাহে লাহে আপুনি বাকী থকা বিষয়বোৰ সমাধান কৰিব। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ধনু ৰাশি। আপুনি আনৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে আত্মপ্ৰকাশ কৰিব। আপোনাৰ পূৰ্ব নিৰ্ধাৰিত কামবোৰ আগতীয়াকৈ পৰিকল্পনা কৰক। আপুনি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব। বীমা সম্পৰ্কীয় কামৰ পৰা আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব। সন্ধিয়া মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। মকৰ ৰাশি। জীৱনসংগীৰ প্ৰতি মৰম বাঢ়িব। ব্যৱসায়ৰ সৈতে জড়িতসকলে নিজৰ সামগ্ৰীৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগিব। নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক। মানুহে আপোনাৰ অভ্যাসক সমালোচনা কৰিব পাৰে। পুৰণি সম্পৰ্কৰ পৰা আপুনি লাভৱান হ'ব। কুম্ভ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত হঠাতে পৰিৱৰ্তন হ'ব পাৰে। আপুনি আপোনাৰ অতীতৰ প্ৰচেষ্টাত সুফল লাভ কৰিব। আৰ্থিক সমস্যাৰ বাবে কিছু অশান্তি অনুভৱ কৰিব পাৰে। আজি ব্যৱসায়ত নতুন কৌশল গ্ৰহণ কৰিব লাগিব। আপোনাৰ সহকৰ্মীসকলে আপোনাক কাৰ্যালয়ত ভালদৰে সহায় কৰিব। খুচুৰা ব্যৱসায়ীসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত সকলো কাম দায়িত্বশীলভাৱে চম্ভালিব লাগে। ডায়েবেটিছ ৰোগীয়ে নিজৰ ঔষধৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। বদহজমৰ ফলত মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে। আজি হঠাৎ বাধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত প্ৰতাৰণা হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।